हेलो एवरीवन वेलकम टू माय चैनल शेख मोसाद्देक इनफरमेशनल नतुन एटा भिडिओले आहिलो एकेबारे ताजा खबरर सहिते आमार आगते 39 खन जिला आसिल आमार अসমत किन्तु एतिया सरकाৰৰ नतुन प्रकल्प मते 10টা नतुनके जिला अतिरिक्त एड करि दिसे आरु जार फলত 49 खन जिला एतिया आमार अসমत सर्वमुठ हबलै गई आछे। হয় তোমালোকে ঠিকই শুনিছা নতুনকে 10টা জিলা এড কৰিবলৈ গৈ আছে আৰু নতুনকে এড হোৱা জিলাবিলাকৰ নাম তলত দিয়া আছে। মই তোমালোকক পঢ়ি শুনাবলৈ চেষ্টা কৰিছো। বকো ছয়গাঁও পলাশবাৰী বৰছলা ৰঙাপাৰা মাকুম টিয়ক মৰিয়নি ধলাই ডিগবৈ দুধনৈ এই 10খন নতুন সমজিলা হ'বলৈ গৈ আছে আৰু অসমৰ মুঠ জিলাৰ সংখ্যা এতিয়া 39 পৰা 49 হ'বলৈ গৈ আছে। এইখিনিতে কোৱেশ্চন আহিব পাৰে যে নতুনকে জিলাৰ কিয় প্ৰয়োজন ইমান জিলা থকা সত্ত্বেও নতুনকে আৰু জিলা এড কৰাৰ কিয় প্ৰয়োজন সো চৰকাৰৰ ফালৰ পৰা ইয়াৰ এনসাৰো দি দিছে আৰু যেটো মই স্ক্ৰিনত তোমালোকৰ লগত শ্বেয়াৰ কৰি আছো। সো ইয়াৰ প্ৰয়োজনসমূহ জিলা পৰ্যায়ৰ পৰা বিধানসভা সমষ্টি পৰ্যায়লৈ বিকেন্দ্ৰীকৃত শাসন ব্যৱস্থা তাৎক্ষণিক আৰু সহজলভ্য সেৱা প্ৰদান আৰু চৰকাৰী আঁচনি আৰু কাৰ্যসূচীসমূহৰ সঠিক ৰূপায়ণৰ জৰিয়তে অঞ্চলটোৰ আৰ্থ সামাজিক উন্নয়ন। সো এইখিনি এটা নতুন এটা তাজা খবৰ আছিল হয়তো এইটো জেনাৰেল নলেজৰ কাৰণে বহুত উপকাৰী হ'ব এইখিনি জানি থোৱাটো ভাল। সো আজিৰ কাৰণে এইখিনি আছিল বাই।